19খন পঞ্চায়তত আমি গোটেই 19খনে দখল কৰিম। আমাৰ 4গৰাকী ZP আছে সোণাৰী সমষ্টিত, 4গৰাকী ZP আমাৰ জিকিব আৰু 19গৰাকী আমি AP মেম্বাৰ দিছিলোঁ, 19গৰাকী AP মেম্বাৰে আমাৰ জিকিব আৰু 19খন পঞ্চায়তৰ আমাৰ নিৰ্দলীয়ভাৱে ৱাৰ্ড সদস্যসকল আছে আৰু চবতে আমি এতিয়া ভাল ফলাফল আমাৰ আহি আছে, আমি জিকিম গোটেইখিনিতে। মোৰ সোণালী পঞ্চায়ত ইতিমধ্যে 10গৰাকী আমাৰ ৱাৰ্ড মেম্বাৰ, গোটেই 10গৰাকী ৱাৰ্ড মেম্বাৰে জিকিলে আৰু আমাৰ আঞ্চলিক সদস্য আমাৰ দিছিলোঁ অঞ্জু ৰাংহাও ইতিমধ্যে জিকিছে আৰু ZP আমাৰ পঞ্চায়তত আগবাঢ়ি আছে। ZP আমি গোটেই হিচাপটো অহা নাই, কিন্তু ZP আমাৰ পঞ্চায়তত আগবাঢ়ি আছে এতিয়ালৈকে। 100%। অকল মোৰ পঞ্চায়তটো জিকিলোৱে, মোৰ পঞ্চায়তৰ সকলো কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকে অশেষ কষ্ট কৰিছে, মানুহৰ ঘৰে ঘৰে গৈছে, মানুহৰ লগত সম্পৰ্ক ৰাখিছে, প্ৰতিগৰাকী কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পঞ্চায়তটোৰ পৰাই আমি AP জিকাই আনিছোঁ, আমাৰ পঞ্চায়তৰ পৰা ZPক আমি বিপুল ভোট দি আমি জিকাই পঠাম আৰু বাকী আমাৰ যিকেইটা পঞ্চায়তৰ ৰিজাল্ট ওলাবলৈ বাকী আছে আৰু সেইকেইটাও ইতিমধ্যেই আপোনালোকে দেখিছে যে আমাৰ এতিয়া আমি সোণালী পঞ্চায়ত জিকি আহিলোঁ, আমি বৰগুৰি পঞ্চায়ত জিকি আহিলোঁ আৰু তেনে বেঙেনাবাৰী আমি জিকি আহিছোঁ। কাৰণ যিখন পঞ্চায়তৰ ৰিজাল্ট ওলালে গোটেইখনতে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি একক সংখ্যাগৰিষ্ঠতা আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰথম ৰাউণ্ডত যিমানকেইখন পঞ্চায়ত ওলালে গোটেইখনতে আমি জিকিলোঁ আৰু এতিয়া ছেকেণ্ড ৰাউণ্ড 11টা বজাৰ পৰা চলি আছে, ইয়াতো যিখন আছে এতিয়া আগবাঢ়ি আছোঁ আমি।